নমস্কাৰ ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ ঈশান নিউজৰ বিশেষ অনুষ্ঠান যুৱমন। প্ৰিয় দৰ্শক, সাম্প্ৰতিক সময়ত খুবেই চৰ্চিত বিষয় হৈছে অসম চুক্তিৰ ৬ নম্বৰ দফা। অসম চুক্তিৰ ৬ নম্বৰ দফাত কি আছে, ৬ নম্বৰ দফাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব নে নকৰে, খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কেতিয়া সম্ভৱ, অসম চুক্তিৰ প্ৰাসংগিকতা কিমান ইত্যাদি বিষয়ে আলোচনা কৰিবৰ বাবে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ৰাজ্যখনৰ 4গৰাকীকৈ বিশিষ্ট তাৰ্কিক আৰু তাৰ্কিকসকলে যুক্তিৰে আজি বিশ্লেষণ কৰিব অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰাসংগিকতা কিমান। আৰু প্ৰথমতে মই তাৰ্কিক কেইজনক চিনাকি কৰাই দিব বিচাৰিছোঁ। আজিৰ অতিথি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ লগত উপস্থিত আছে সুদৰ্শন কৌশিক শৰ্মা, আমাৰ লগত উপস্থিত আছে কস্তুৰী চুতীয়া, আমাৰ লগত উপস্থিত আছে সৌৰভ দত্ত, আমাৰ লগত উপস্থিত আছে মৃন্ময় বৰুৱা। আৰু প্ৰথমতে মই সুদৰ্শনৰ কাষলৈ আহিব বিচাৰিছোঁ। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণেহে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব, এই বিষয়টোৰ প্ৰাসংগিকতা কিমান? ভূপেন হাজৰিকাই লিখিছিল যে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। কিন্তু আজিৰ প্ৰেক্ষাপটত, আজিৰ আমি যি পৰিপ্ৰেক্ষিত দেখিছোঁ, আজিৰ যি পৰিৱেশ দেখিছোঁ, সেই পৰিৱেশত যেন আমাৰ এই সূৰ্য উঠা দেশখনৰ সূৰ্যটো যেন অলপমান স্তিমিত হৈছে। কিয়? কাৰণ ইয়াৰ যিখিনি খিলঞ্জীয়া লোক, সেই যিখিনি খিলঞ্জীয়া অসমীয়া মানুহ, সেইখিনিয়ে আচলতে নিজৰ সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু তাৰ প্ৰধান কাৰণটো হৈছে যে অসমীয়া কোন বুলি সুধিলে আজিৰ তাৰিখত আমি কোনো এজন মানুহকে চাই কৈ দিব নোৱাৰোঁ যে এইজনেই অসমীয়া। আমাৰ অসমীয়াৰ কোনো ধৰণৰ এটা নিৰ্দিষ্ট সংজ্ঞাই নাই, কাৰণ আমাৰ নৃগোষ্ঠীয় যিখিনি পৰিচয়, সেই নৃগোষ্ঠীয় পৰিচয় সকলোৰে বেলেগ বেলেগ প্ৰভেদ আছে। তাৰ মাজত আমাৰ এটা ইণ্টাৰমিক্সাৰ হৈছে, এটা সংস্কৃতিৰ এটা যি সংমিশ্ৰণ হৈছে, সেই সংমিশ্ৰণৰ ফলতে আমাৰ একেবাৰে নিৰ্দিষ্ট নৃগোষ্ঠীয় পৰিচয় নাই। আৰু তাৰ ফলতে অসমীয়াৰ সংজ্ঞা আজি কোপতি আমি বিচাৰি পোৱা নাই। আমি অসমীয়া কওঁ, কিন্তু সেইকাৰণে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক'বলৈ বাধ্য হৈছিল যেতিয়া তেওঁ দেখিছিল যে সকলো দেখোন জাতি জনগোষ্ঠী ভাগ ভাগ হৈ গৈ আছে, তেতিয়াহ'লে অসমীয়া দেখো কোনো নাই। তেনে এক প্ৰেক্ষাপটত আচলতে 1979 চনৰ পৰা 1985 চনলৈ যি দীৰ্ঘকালীন 6 বছৰীয়া অসম আন্দোলন চলিল, সেই অসম আন্দোলনৰ ফলশ্ৰুতিতেই আমি আমাৰ এই অসমীয়া মানুহৰ সেই ৬ নং দফাটোৱে কি কয় যে অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্যৰ ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে ৰক্ষা কৱচ প্ৰদান কৰা হ'ব। সেই ৰক্ষা কৱচ আচলতে আমি যদি ভাবি লওঁ যে কৰ্ণৰ নিচিনা কৱচ এটা পিন্ধাই আমাক ঘূৰাই দিয়া হ'ব নেকি, সেইটো নহয়। আচলতে সেই কৱচসমূহে আমাক এটা বিশেষ সুবিধা দিব, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক এটা বিশেষ সুবিধা দিব। আৰু তাতোকৈ ডাঙৰ কথা, এই সুবিধাখিনিৰ কথা পাছত আহিব। ই প্ৰথমতে যিটো আটাইতকৈ ডাঙৰ কাম কৰিব, সেইটো হৈছে অসমীয়াৰ এটা সংজ্ঞা দিব, যিটো সংজ্ঞাৰ বাবে আমি আজি সকলো সন্দিহান। সেই সংজ্ঞাটোৰ আচলতে আমাক আজি এটা খুব ৰূপকথাৰে এটা ধুনীয়াকৈ আমাক বুজাই দিব পৰা যাব যে অসমীয়া আচলতে কোন, আৰু তাৰ ওপৰত ভিত্তি কৰি আচলতে আমি আমাৰ যিখিনি সুবিধা আমি আদায় কৰিব খুজিছিলোঁ অত বছৰৰ ধৰি, সেই সুবিধাখিনি আদায়ৰ বাবে সুৰক্ষিত অনুভৱ কৰিম। এতিয়া যিটো প্ৰশ্ন উঠিছে যে এই অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে বেছ ইয়াৰ বা যিটো ভিত্তিবৰ্ষ, সেইটো 1951 চন ধৰা হৈছে কিয়? সেইটোৰ কাৰণ হৈছে যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত যিটো NRC বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, তাৰে ভিত্তিবৰ্ষ হ'ল 1951, কিন্তু অসমৰ ক্ষেত্ৰত সেইটো হৈছে 1971, কাৰণ অসম চুক্তিৰ মতে সেইটো 1971 চনৰ 25 মাৰ্চ। সেইটোৰ কাৰণে আচলতে এই 20 বছৰৰ যি ডাঙৰ এক আমি প্ৰব্ৰজন আমি ভাৰ মূৰ পাতি ল'লোঁ, সেই প্ৰব্ৰজনটোৰ পৰা অসমীয়া মানুহখিনিক, খিলঞ্জীয়া মানুহখিনিক ৰক্ষাৰ অৰ্থেই আচলতে সেইখিনিৰ প্ৰয়োজন। এতিয়া 1951 পৰা 1971 চনৰ প্ৰব্ৰজনটোৰ গুৰুত্ব কিমান, সেইটো যদি আমি তথ্যৰে দাঙি ধৰোঁ, তেতিয়াহ'লে 2019 চনৰ 4 আগষ্টৰ আমাৰ অসম কাকতত ডক্টৰ অখিল ৰঞ্জন দত্তই লিখিছিল যে কমল নয়ন চৌধুৰী, যিগৰাকী গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা, তেওঁ একেবাৰে প্ৰমাণ সহকাৰে স্পষ্ট পৰিমাণে দেখুৱাই দিছে যে জনসংখ্যাৰ যিটো বিস্ফোৰণ, সেইটো 1951 পৰা 71 পিছত ভাজত হৈছে, তাৰ পিছত হোৱা নাই। আৰু যদি অসম আন্দোলনৰ ভিত্তিবৰ্ষও আমি চাওঁ, তেতিয়াহ'লে এইটো 1951 আছিল, কিন্তু 1971হে আমি ল'ব লগা হ'ল। আৰু তাৰ পাছত ডক্টৰ অমলেন্দু গুহৰ যি দশকত অনুপ্ৰৱেশকাৰী জনবৃদ্ধিৰ হাৰ, সেইটো দেখুৱাই তেওঁ কৈছিল যে জনবৃদ্ধিৰ হাৰ 35%, কিন্তু তাৰে 28%ই বংশবৃদ্ধিজনিত। অৰ্থাৎ 51 পৰা 71ৰ মাজত যিখিনি মানুহ আহিছে, তেওঁলোকৰ তাৰপিছত যি জনসংখ্যাৰ বৃদ্ধিৰ দশকত হাৰ, তেয়া 28%, আৰু মাত্ৰ 7%হে আমদানিকৃত। নিশ্চয় মই মৃন্ময় বৰুৱাৰ কাষলৈ আহিব বিচাৰিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব, বিষয়টো কেনেদৰে বিশ্লেষণ কৰিব? নিশ্চয়কৈ এটা কথা ক'ব লাগিব না, আপুনি যোনটো কথা কৈছে যে 6 নম্বৰ দফাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব নে নাই, যদি আপুনি কয় যে কেৱল 6 নম্বৰ দফাইহে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব, তেনেহ'লে মই এটা কথা ক'ম যে 6 নম্বৰ দফা বা অসম চুক্তিখনক যথেষ্ট সন্মান কৰোঁ, আৰু অসম চুক্তিখনৰ 6 নম্বৰ দফাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হোৱাটো আমিও বিচাৰোঁ। কাৰণ যিখন 6 নম্বৰ দফাৰ যিহেতু কোৱা হৈছে কনষ্টিটিউশ্যনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড দিয়াৰ কথা, আৰু আমাৰ যিটো লেংগুৱেজ, আমাৰ কালচাৰ,
আমাৰ ভাষাৰ ক্ষেত্ৰত আমাৰ তাৰ ক্ষেত্ৰত প্ৰমোট কৰা বা প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰাৰ বাবে 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যনটো খুবেই বেছি গুৰুত্বপূৰ্ণ এতিয়া কথা হ'ল যে আমি যদি ক'বলৈ যাওঁ যে কেৱল 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যনৰ ফলত আমাৰ স্বাৰ্থ বা আমাৰ যি অস্তিত্ব সেই অস্তিত্ব ৰক্ষা পৰিবনে নাই তেতিয়া মই অকণমান বেলেগকৈ কথাটো যদি কওঁ তেনেহ'লে এটা কথা চাব যে যিখন অসম চুক্তি কৰা গৈছিলে অসম চুক্তিখন কিয় কৰা গৈছিলে যে বাংলাদেশী অসমৰ পৰা খেদাই পঠাবৰ কাৰণে আৰু অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি অসমীয়ানো কোন সেই বিষয়ে জনাবৰ বাবেই আচলতে অসম চুক্তিখন কৰা গৈছিলে বা পৰৱৰ্তী পৰ্যায়ত গোটেই বিষয়সমূহ চালি জাৰি চোৱা গৈছিলে এতিয়া কথা হ'ল ৩৫ বছৰে সেই 6 নম্বৰ দফাৰ কথাটো যেতিয়া কোৱা যায় খুব আচলতে দুখ লাগে কিয়নো যি অসম আন্দোলনৰ কাৰণে ৮৫৫ জন শ্বহীদৰ আচলতে শ্বহীদ হ'ব লগা হ'ল ৮৫৫ জন লোক শ্বহীদ হ'ব লগা হৈছিলে সেই ৮৫৫ জন লোক শ্বহীদ হোৱাৰ পাছতো কোনোখন চৰকাৰে কিন্তু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে আৰু আজি প্ৰায় ৩৫টা বছৰেই পাৰ হৈ গ'ল গতিকে এয়া খুব দুখৰ কথা এতিয়া কথাটো হ'ল এই প্ৰসংগটো অসম চুক্তিৰ 6 নম্বৰ দফা বা গোটেই অসম চুক্তিখনৰ কথাটো যদি আমি শেহতীয়াকৈ হৈ যোৱা যি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যিখন এক্টলৈ পৰিণত হৈছিলে এক্টখনৰ কথাৰ ওপৰত আপুনি ভিত্তি কৰি অসমত বহুত ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু অসমতো হৈছে অসমৰ প্ৰতিবাদৰ কাৰণসমূহ অলপ বেলেগ সেয়া হয়তো আমি সকলোৱে জানো এতিয়া কথা হ'ল যিহেতু এতিয়া আমি সকলোৱে গম পাওঁ যে এখন এক্সপাৰ্ট কমিটি বনোৱা গৈছে বিপ্লৱ শৰ্মাৰ নেতৃত্বত যোনখন কমিটি বনোৱা গৈছে সেই কমিটিখনে কিছুমান ৰিকমেণ্ডেশ্যন দিছে কিন্তু কথাটো এনেকুৱা হৈছে একে সময়তে যিটো সময়ত আমি অসম চুক্তি বা 6 নম্বৰ দফাটোৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে বা অসম চুক্তিৰ কাৰণে আমি বাংলাদেশী খেদাই পঠোৱাৰ কথা কৈছিলোঁ অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ কথা কৈছিলোঁ তাৰ মূলতে এইটো কথাই আছিল যে বাংলাদেশী যদি অসমলৈ আহে সেই বাংলাদেশী অহাৰ ফলত আমাৰ ডেমোগ্ৰাফিটোৰ চেঞ্জ হ'ব যেতিয়া ডেমোগ্ৰাফিটোৰ চেঞ্জ হ'ব আমাৰ সাংস্কৃতিক দিশত আমাৰ সালসলনি ঘটিব যিটো ইতিমধ্যে ঘটি আহিছে আপুনি যদি অসমীয়া ভাষা কোৱাৰ সংখ্যাটো যদি চাই তেতিয়াহ'লে আপুনি সেইটো কথা দেখিব তাৰ পৰৱৰ্তী পৰ্যায়ত সংস্কৃতি সলনি হয় বা আমাৰ সামাজিক ৰীতি নীতি সামাজিক বিচাৰ ব্যৱস্থা সেইসমূহ সলনি হ'ব আৰু এটা কথা তাৰ লগতে ভাষাৰ সালসলনি হ'ব এতিয়া কথা হ'ল যে এফালে অসম চুক্তিৰ 6 নম্বৰ দফা ইমপ্লিমেণ্টেশ্যনৰ কথা কোৱা হৈছে আৰু আনফালে চৰকাৰখনে কা আনিব বিচাৰিছে বা ইতিমধ্যে সেইখন যিহেতু এক্ট হৈছে গতিকে সেইখিনি আনিব এতিয়া কথাটো হ'ল যে কা অনাৰ পাছত পৰৱৰ্তী পৰ্যায়ত বাংলাদেশী সেয়া লাগে হিন্দু বাংলাদেশী হওক সেয়া লাগে মুছলমান বাংলাদেশী নহওক কিয় যদি তেওঁলোক আহে তেতিয়াহ'লে অসমৰ সংস্কৃতি অসমৰ ভাষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপত এটা বিৰূপ প্ৰভাৱ পৰিব যিটোৱে কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা ইমপ্লিমেণ্ট হোৱাৰ যদিও হয় বা কমপ্লিট যদি ইমপ্লিমেণ্টেশ্যন হয় তাৰ পাছতে কিন্তু অসমৰ সেই একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব এতিয়া কথাটো হ'ল নেত্ৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া কথা হ'ল যে কি লাগিব আচলতে যিহেতু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হৈ গ'ল এতিয়া আমাৰ যদি অস্তিত্ব ৰক্ষা কৰিব লাগে তেতিয়াহ'লে যি বহিৰাগত প্ৰব্ৰজন হৈ আছে সেয়া লাগে ভাৰতবৰ্ষৰ বাহিৰৰ কোনোবা মানুহ আহি আমাৰ ভূমিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত যদি কৰিছে সেইখিনি মানুহৰ পৰা আদি কৰি যেনেকৈ ইনাৰ লাইন পাৰ্মিটৰ দৰে ব্যৱস্থা আমি কৰিব লাগিব গতিকে কেৱল এফালে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যন আনফালে কা এই দুটা বস্তু একে সময়তে কেতিয়াও হ'ব নোৱাৰে গতিকে এই দিশসমূহৰ ওপৰত চৰকাৰ হওক বা আমাৰ যিসমূহ দল আছে সেই দলসমূহে কিন্তু পৰৱৰ্তী পৰ্যায়ত গুৰুত্ব আৰোপ কৰিব লাগিব মই কস্তুৰী কাকলৈ আহিব বিচাৰিছোঁ তেওঁ কৈছে যে অকল অসম চুক্তিৰ 6 নম্বৰ দফাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাটো সম্ভৱ নহয় আপুনি কেনেদৰে বিশ্লেষণ কৰিব বিষয়টো হয় আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱেই যে সেইখন অসম য'ত এফালে যদি বাজি উঠে শুক্ৰেশ্বৰ মন্দিৰৰ ঘণ্টা ধ্বনি আনফালে হৰাগুৰি চাপৰিৰ পৰা ভাহি আহে জিকিৰৰ মাত কিন্তু তাৰ পাছতো কেৱল ৰাজনৈতিক ভোট বেংকৰ স্বাৰ্থত অসমত অন্ত নাই ধৰ্মীয় সংঘাতৰ সেইখনে অসম য'ত আমি বাৰে বাৰে খিলঞ্জীয়া নেতৃত্বৰ দ্বাৰা মন্ত্ৰীসভা গঠন হোৱা দেখিছোঁ কিন্তু তাৰ পাছতো খিলঞ্জীয়া মানুহ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথত নামিবলগীয়া হয় আৰু তেনে পৰিপ্ৰেক্ষিতত 6 নং দফাৰ গুৰুত্ব অত্যন্ত বেছি আজি মোৰ হাতত আছে অসম চুক্তি এই অসম চুক্তিৰ 6 নং দফাত কোৱা হৈছে যে অসমীয়া মানুহৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্যৰ ৰক্ষা সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব এতিয়া কথাটো হৈছে একমাত্ৰ এই 6 নং দফাৰ ৰূপায়ণহে অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিব কেনেকৈ ৰক্ষা কৰিব সেয়া মই আজি ইয়াত কিছু তথ্য সহকাৰে দাখিল কৰিব বিচাৰিম প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে আইনগত আৰু প্ৰশাসনিক নিৰাপত্তাৰ বাবে 6 নম্বৰ দফাই খিলঞ্জীয়াসকলক এক অধিকাৰ প্ৰদান কৰিব কেনেকৈ তাৰ ক্ষেত্ৰত এটা উদাহৰণ দিব বিচাৰিছোঁ যে 2018 চনৰ নৱেম্বৰ মাহত মেক্সিকোৰ পৰা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিব বিচৰা 8,000 হণ্ডুৰানক যি সময়ত আমেৰিকাৰ সৈন্যই ছত্ৰভংগ দিয়াইছিল সেই সময়ত অসমৰ সংবাদ মাধ্যমে প্ৰকাশ কৰি আছিল অবিৰত অবৈধ অনুপ্ৰৱেশৰ কথা
কিন্তু নিলিপ্ত হৈ আছিল আইন আৰু প্ৰশাসন আৰু সেইবাবে বিচাৰোঁ যে ৰূপায়িত হওক অসম চুক্তিৰ 6 নম্বৰ দফা আৰু সুৰক্ষিত হওক খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত আইনগত আৰু প্ৰশাসনিক নিৰাপত্তাৰ কথা তাৰ পাছত যি সময়ত তুৰস্কৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক গুৰুত্ব সহকাৰে লৈ ইউৰোপীয় ইউনিয়নে সমাধানৰ দিশে নিবলৈ অগ্ৰসৰ হৈছিল আৰু সেই একে সময়তে অসমবাসী যুঁজি আছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া নাগৰিকত্ব সংশোধনী আইন হ'ল আমি যুঁজিও হাৰি গ'লোঁ ধোৱা চাঙত উঠিল সাংস্কৃতিক সামাজিক আৰু ভাষিক নিৰাপত্তাৰ কথা আৰু সেইবাবে আজি খিলঞ্জীয়াসকল অস্তিত্ব সংকটত ভুগিছে আৰু সেইবাবে বিচাৰোঁ যে যি 6 নং দফা সেই দফাৰ সফল ৰূপায়ণ হওক এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে 2017 চনত আমেৰিকালৈ প্ৰব্ৰজিত হৈছিল 49.8 নিযুত লোক আৰু আৰৱলৈ বা ডুবাইলৈ প্ৰব্ৰজিত হৈছিল 8.3 নিযুত লোক তথাপি তাৰ খিলঞ্জীয়াৰ হাতত তাৰ যি অৰ্থব্যৱস্থা সেই অৰ্থব্যৱস্থা আছিল ভাৰতবৰ্ষত 2017 চনত 5.2 নিযুত লোকৰ অবৈধ অনুপ্ৰৱেশ ঘটিছে আৰু সেই অবৈধ অনুপ্ৰৱেশে অসম আৰু ত্ৰিপুৰাকো জোকাৰি গৈছে এতিয়া কথা হৈছে এই অবৈধ অনুপ্ৰৱেশে কিন্তু অসমৰ আন্তঃগাঁথনিত আৰু ত্ৰিপুৰাৰ আন্তঃগাঁথনিত ভয়ংকৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ কাৰণ হৈছে অসমীয়া খিলঞ্জীয়া লোকৰ হাতত অসমৰ অৰ্থব্যৱস্থা নাই আৰু সেইবাবে আমাক অসম চুক্তিৰ 6 নম্বৰ দফাৰ দ্বাৰা এক অৰ্থনৈতিক সুৰক্ষা কৱচ লাগে সৌৰভৰ কাষলৈ আহিব বিচাৰিছোঁ তেওঁ কৈছে যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ সফল ৰূপায়ণেহে অস্তিত্ব সুৰক্ষিত কৰিব আপুনি কেনেদৰে বিশ্লেষণ কৰিব প্ৰথম কথাটো হ'ল যোৱা 30 বছৰে যদি আমি অসমৰ ইতিহাস চাবলৈ যাওঁ তেতিয়াহ'লে যোৱা 30 বছৰে অসমত প্ৰত্যেকখন চৰকাৰৰ মূল উদ্দেশ্য আছিলে যে অসম চুক্তিখনক আমি সফল ৰূপত ৰূপায়ণ কৰিব লাগে তেওঁলোকে যেতিয়া নিৰ্বাচনৰ সময় আহিছিলে সেই সময়খিনিত বাৰে বাৰে কৈছিলে যে আমি অসম চুক্তিক ৰূপায়ণ কৰিম আমি আখৰে আখৰে ৰূপায়ণ কৰিম ইতিমধ্যে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ সেই চৰকাৰখনেও কিন্তু আমাক বাৰে বাৰে কোৱা হৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ দাড়ি কমা সহিতে প্ৰত্যেকটো অংশক ৰূপায়ণ কৰা হ'ব কিন্তু কথাটো হ'ল যে কেৱল অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণেহে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব বুলি কিয় ভাবে মই কস্তুৰী আৰু সুদৰ্শনৰ কথাটোত এইভাবে একমত নহয় যে তেওঁলোকে সম্পূৰ্ণৰূপে শুদ্ধ ওপৰত দেখাইছে যে সাংস্কৃতিক এটা প্ৰশ্নবোধক চিহ্ন আহিছে সামাজিকভাৱে আমাৰ বাবে এটা প্ৰশ্নবোধক চিহ্ন আহিছে ভাষিক হিচাপে আমাৰ এটা প্ৰশ্নবোধক চিহ্ন আহিছে কিন্তু যিসকল আচলতে বহিৰাগতৰ পৰা আমাৰ ভৱিষ্যত আচলতে শংকিত হৈছে সেই বহিৰাগতসকল কিন্তু অসমলৈ অহাৰ আটাইতকৈ ডাঙৰ উদ্দেশ্যটো হৈছে অৰ্থনৈতিক আগ্ৰাসন গতিকে এই কথাষাৰক তেওঁলোকে গুৰুত্ব দিয়াৰ প্ৰয়োজন যে অসম চুক্তিৰ যি 6 আৰু 7 নম্বৰ দফা এই দুটা দফাই বিশেষকৈ সাংবিধানিক ৰক্ষা কৱচ আৰু অৰ্থনৈতিক বিকাশৰ দিশে উল্লেখ কৰা হৈছে আৰু যদি আপুনি 7 নম্বৰ দফাটোক যদি ভালদৰে চাই তেতিয়া দেখিবলৈ পাব তাত যি অৰ্থনৈতিক বিকাশৰ কথা কোৱা হ'ল বা অৰ্থনৈতিক যি অধিকাৰৰ কথা কোৱা হ'ল হি এক খুবেই সীমিত পৰিমাণত উল্লেখ থকা দেখা যায় সেইবাবে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কেৱল অসম চুক্তিৰ 6 নম্বৰ দফাটোৰ ওপৰতে আমি আলোচনা কৰি বা অসম চুক্তিৰ 6 নম্বৰ দফাটোকে আমি ৰাজনৈতিক এটা টুপি বনাই পেলাই আমি বাৰে বাৰে যদি চৰকাৰ গঠন কৰাবলৈ হয় বা আমি যদি বাৰে বাৰে গোটেই চিন্তাটোক ইয়াতে সীমাবদ্ধ কৰি ৰাখিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি কেতিয়াও এই সমস্যাবোৰৰ পৰা সমাধান নাপাওঁ প্ৰকৃতাৰ্থত এই বহিৰাগতসকল অসমলৈ আহিছিলে কেৱল আৰু কেৱল অৰ্থনৈতিক সংগ্ৰামৰ বাবে তেওঁলোকে অৰ্থনৈতিকভাৱে অসমখনক জুৰুলা কৰিছে আৰু তাৰ পাছতহে তেওঁলোকে সাংস্কৃতিক হওক সামাজিক হওক ভাষিক হওক সেই চিন্তাবোৰৰ প্ৰতি তেওঁলোকে প্ৰশ্নবোধক চিহ্ন উদয় হৈছে গতিকে আমাৰ যুদ্ধখন হ'ব লাগিব অৰ্থনৈতিকভাৱে আমাক চৰকাৰে প্ৰকৃতাৰ্থত নিৰাপত্তা প্ৰদান কৰিব লাগিব অৰ্থনৈতিক দিশত তেতিয়াহে অসম চুক্তিৰ 6 নং দফাৰ সফল ৰূপায়ণৰ জৰিয়তে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত আৰু দ্বিতীয়তে এইডোখৰত আৰু এটা প্ৰশ্ন আহিব খিলঞ্জীয়া কোন চৰকাৰে যদিও ইয়াক এটা সংজ্ঞাৰ ভিতৰত নিৰূপণ কৰিবলৈ চেষ্টা কৰিছে তথাপিতো খিলঞ্জীয়া বুলি ক'লে কেৱল আৰু কেৱল অসমত বাস কৰা সেইসকল জনগোষ্ঠীয় সত্তাকে তেওঁলোকে বুজাব বিচাৰিব নে অসমত বাস কৰি অহা প্ৰত্যেকজন লোকৰ দৃষ্টিভংগীক লৈ পেলাই ইয়াক আলোচনা মাজলৈ নহ'ব এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মই সুদৰ্শনৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'বলৈ হ'লে কেৱল অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰে নহয় মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু খিলঞ্জীয়া যদি অস্তিত্ব সুৰক্ষিত হ'বলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে ভাষাটো সুৰক্ষিত হ'ব লাগিব আপুনি মানি লয় নিশ্চয়কৈ আৰু যদি ভাষাটো সুৰক্ষিত হ'বলৈ হয় তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণে কেনেদৰে ভাষাটো জীয়াই ৰাখিব এই ভাষাৰ ক্ষেত্ৰত যেতিয়া প্ৰশ্ন আহে তেতিয়াহ'লে আমি যদি 2001 চনৰ লোকপিয়ল লক্ষ্য কৰোঁ তেতিয়াহ'লে তেতিয়া অসমীয়া কোৱা ভাষীৰ সংখ্যা প্ৰায় 60% আছিল কিন্তু 2011 চনৰ লোকপিয়ল যদি আপুনি লক্ষ্য কৰে তেন্তে সেয়া কমি গৈ নিম্নগামী হৈ 48% হ'ল তাৰ লগতে আৰু কেইটামান প্ৰাসংগিক বিষয় যে যি বৰ্ধিত সংখ্যা যি জনপ্ৰব্ৰজন সেই জনপ্ৰব্ৰজন কিন্তু অকল অবৈধ বাংলাদেশীৰে নহয় সেই জনপ্ৰব্ৰজন আচলতে আন্তঃৰাজ্যিক যিটো প্ৰব্ৰজন সেইটোৰ হাৰো অসমত বহুত বেছি এতিয়া যদি আপুনি লক্ষ্য কৰে যে 1955 চনৰ যিখন নাগৰিকত্ব আইন সেইখনৰ
অধীনত আপোনাৰ 1987 চনলৈ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা প্ৰত্যেকটো শিশুৱেই আচলতে ভাৰতীয় নাগৰিক। তেওঁক আপুনি কোনো ধৰণে ভাৰতীয় নাগৰিক বুলি নহয় বুলি ক'ব নোৱাৰে, যদিও তেওঁলোকৰ অভিভাৱকো আনকি বাংলাদেশী হয়, তথাপি কিন্তু তেওঁ ভাৰতীয় নাগৰিক। তেনেকুৱা ধৰণৰ বহুত কিছুমান নিয়ম আছে। তাৰ পাছতে যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টে এজন মানুহক চিনাক্ত কৰিছে, তেওঁ ইলেকশ্যনত উঠিছিল। ইলেকশ্যনত উঠাৰ পাছত গুৱাহাটী হাইকোৰ্টে চিনাক্ত কৰিছে যে এওঁ প্ৰকৃতাৰ্থত বাংলাদেশী। এগৰাকী বাংলাদেশী আহি অসমত এখন আসনৰ পৰা নিৰ্বাচন খেলি দিলে, সেয়া গুৱাহাটী হাইকোৰ্টে স্বীকাৰ কৰি ল'লে। তাৰ পাছতো যদি আমি একো এটা ব্যৱস্থা গ্ৰহণ নকৰোঁ, এতিয়া আমাৰ বিৰোধী পক্ষৰ বা এই বিৰোধী সৌৰভ দা আৰু মৃন্ময় দাই ঠিকেই কৈছে যে কেৱল এইটো ক'ব নোৱাৰে বুলি তেওঁলোকে বাৰে বাৰে কৈ আছে। কিন্তু সেই বুলি যে অসম চুক্তিৰ গোটেই কথাটোৱেই 6 নং দফাৰ গোটেই স্থিতিটোকে যে তেওঁলোকে নস্যাৎ কৰিব খুজিছে, সেইটোৰ মই কিন্তু একেবাৰে বিপৰীতমুখী স্থিতি গ্ৰহণ কৰিছোঁ। এতিয়া ভাষাৰ ক্ষেত্ৰত যদি আমি কওঁ তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছিল অসমীয়া ডেকাৰ উক্তিত যে কামৰূপা মোৰ সুৱদি সুৰীয়া, অসমীয়া ভাষা জগত সভালৈ যাব, সূজ্জ্বল উজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব। গতিকে তেনে ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে এই যিখন ৰেকমেণ্ডেশ্যন দিয়া হ'ল, প্ৰতিবেদন যিখন জমা দিয়া হ'ল, বিপ্লৱ কুমাৰ শৰ্মাৰ অধীনত যিখন প্ৰতিবেদন জমা দিয়া হ'ল, তাক অসমীয়া ভাষা সংৰক্ষণ, সংবৰ্ধন আৰু বিকাশৰ বাবে বিভিন্ন ব্যৱস্থাৱলী কাৰ্য তাত বৰ্ণনা কৰা হৈছে। এতিয়া সেইখন চৰকাৰ, যিখন চৰকাৰে নিজেই ক'লে যে আমি সেই প্ৰতিবেদনখনৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো দফা আমি আখৰে আখৰে পালন কৰিম, সেইখন চৰকাৰে কৈছে এতিয়া কেইজনমান মানুহে কিবা এটা কথা লিখি দিলে আমি বিশ্বাস নকৰোঁ। তেতিয়াহ'লে আপোনালোকে সেই কমিটিখন বনাই দিলে কিয়? আৰু যদি সেইটো কথাই হয় তেতিয়াহ'লেতো এই কমিটিখন বনাই দিছিল ভাৰতৰ যিটো গৃহ মন্ত্ৰণালয়, সেই মন্ত্ৰণালয়টোৱে। তাৰ পাছতো যদি তেওঁলোকে এই গ্ৰহণ কৰিব খোজা নাই, তেতিয়াহ'লে আমাৰ হাতত আৰু অন্য অস্ত্ৰ কি আছে? এতিয়া সুবিধা আমাক কিয় প্ৰয়োজন? কাৰণ আমি অসম যদি আগৰ পৰাই বহুত উন্নত পৰ্যায়ৰ স্থিতিত থাকিলোহেঁতেন, তেতিয়াহ'লে আমি অৰ্থনৈতিক দিশতো বেলেগকৈ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাথাকিলহেঁতেন বা কৰিব পাৰিলোহেঁতেন। এতিয়া আমাৰ অসমীয়া মানুহৰ হাতত কোনো ধৰণৰ পুঁজিৰ ব্যৱস্থা নাই। এটা উদ্যোগ স্থাপন কৰিম বুলি আজিৰ তাৰিখত কেইজন অসমীয়া পাৰ্গত? সেইটো কাৰণে আচলতে আমাক যেতিয়া এই চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, বিভিন্ন পুঁজিৰ ক্ষেত্ৰতে হওক, যেতিয়া আমাক অৰ্থনৈতিক সুবিধা দিয়া হ'ব এই ৰক্ষা কৱচৰ জৰিয়তে, যেতিয়া আমাৰ ভাষাটোক সংৰক্ষণ কৰিবলৈ চেষ্টা কৰা হ'ব। আপুনি যদি আজি নাগালেণ্ডত যায় তেতিয়াহ'লে নাগালেণ্ডৰ প্ৰত্যেকটো কামেই কিন্তু অসমীয়া ভাষাটো সমানেই হয় ইংৰাজী ভাষাৰ লগতে। কিন্তু অসমত আপুনি যদি লক্ষ্য কৰে ইংৰাজীৰ লগে লগে কিন্তু অসমীয়া ভাষাটোৰ গুৰুত্ব সিমান কমি আহিছে। কিন্তু তাৰ লগতে আৰু কেইটামান কথা ক'ম যে অসমীয়া বুলি মই অকল অসমীয়া মানুহখিনি যিখিনিয়ে কেৱল অসমীয়া কয়, মূল সুঁতিৰ অসমীয়া বুলি আমি কৈ থাকোঁ, সেইখিনি মানুহকে মই বুজোৱা নাই। যিখিনি আৰু নিজৰ নিৰ্গোষ্ঠীয় পৰিচয়েৰে, জনজাতীয় পৰিচয়েৰে আছে, সেই সমগ্ৰ সত্তাটোক মই সন্মান কৰি কৈছোঁ যে অসমীয়া ভাষাটো তেওঁলোকৰ ভাষাখিনিৰ জৰিয়তেহে আমি আচলতে জগত সভালৈ যাব পাৰিম। মানে 6 নম্বৰ দফা কাৰ্যকৰীকৰণ নোহোৱাৰ বাবে ভাষাৰ প্ৰতি প্ৰশ্ন ভয়ংকৰ এটা প্ৰশ্নবোধক আহিছে। মই এটা কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা মই সুদৰ্শনক ক'ব বিচাৰিছোঁ, ইয়াত কোনো 6 নম্বৰ দফাক কোনো প্ৰকাৰে মই গ্ৰহণযোগ্য নহয় বুলি কেতিয়াও কোৱা নাই। আমি এইটো ক'ব বিচাৰিছোঁ যে 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যন, প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগিব, সেইটো একেবাৰে নিশ্চিত। আৰু মই সন্মান জনাওঁ, আৰু সেই 6 নম্বৰ দফা বা অসম চুক্তিখনক মই সন্মান জনাওঁ। এতিয়া প্ৰশ্নটো আমি অলপ কেনেকুৱা ধৰণে চাইছোঁ বা সৌৰভে কোৱাৰ দৰে মই অলপ কেনেকুৱা এটা দৃষ্টিভংগীৰে চাইছোঁ মই ক'ব বিচাৰিছোঁ। কিছুমান আমাৰ নিজৰ চৰিত্ৰৰ কিছুমান দুখ থাকে। কেনেকৈ ভাষাৰ কথা যেনেকৈ আজি সুদৰ্শনে কৈছে, কস্তুৰীয়ে কৈছে বা সৌৰভে কৈছে, এতিয়া আমি আজি 6 নম্বৰ দফাৰ কথা পাতিছোঁ, কথা পাতোঁতে আমি ভাষাৰ কথা আহিছে। এই ভাষা, আমি অসমীয়া ভাষা, প্ৰকৃতাৰ্থত অসমীয়া ভাষাক সংৰক্ষণ কৰাৰ কাৰণে মই এজন অসমীয়া হিচাপে মই কি কৰিছোঁ? আজি যেতিয়া নেত্ৰ কথাটো খুব মন কৰিবলগীয়া, আৰু এই কথাটো গুৰুত্বপূৰ্ণ এইবাবেই যিহেতু এই সময়খিনিত যেতিয়া আজি যদি অভিভাৱকসকলৰ কথা কওঁ, আমাৰ যোনখিনি আজি নতুনকৈ ডাঙৰ হৈছে, যোনখিনি ল'ৰা ছোৱালী আছে, যোনখিনি আজি স্কুলত পঢ়ি আছে, সেই স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে য'তেই অধ্যয়ন নকৰক কিয়, কোনোবা ইংৰাজী মাধ্যমত পঢ়ে বা কোনোবা অসমীয়া মাধ্যমত নপঢ়ক কিয়, সেই ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলক যদি নিজৰ অভিভাৱকসকলে অসমীয়া ভাষাটো শিকাব বিচাৰে, যদি শিকায়, যদিহে তেওঁলোকক অসমীয়া ভাষাটোৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিৰ যিসমূহ জ্ঞান, সেই জ্ঞানসমূহ যদি দিয়ে, তেনেহ'লে কিন্তু অসমীয়া ভাষাটো বৰ্তমান বা ভৱিষ্যত পৰ্যায়ত বৰ্তি থাকিব। আৰু সেই কথাটো খুবেই গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ 6 নম্বৰ দফাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন লাগিব। সেইটো একেবাৰে নস্যাৎ কৰিব কোনেও নোৱাৰে, প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন লাগিব। কিন্তু ভাষাৰ কথা যেতিয়া আহে, মই যিহেতু তাৰ আগমুহূৰ্তত মই এটা কথা কৈছিলোঁ যে এফালে 6 নম্বৰ দফাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন, আনফালে চৰকাৰে যিসমূহ এতিয়া কাণ্ড কৰি আছে, আচলতে কাণ্ড বুলি ক'ব লাগিব। এফালে প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে, ৰিকমেণ্ডেশ্যনৰ কাৰণে সেইখন কমিটি বনালে, তাৰ পৰৱৰ্তী পৰ্যায়ত ক'লে যে এই কমিটিখন 12-14জন লোকে কথা কৈ দিলে আমি অসমীয়াৰ সংজ্ঞাটো নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি ক'লে। তাৰ পৰৱৰ্তী পৰ্যায়ত কাখন আনিলে। গতিকে এই যিবোৰ ঘটনা হৈ আছে, তাৰ মাজতেই কিন্তু এনেকুৱা
এনেকুৱা কিছুমান ঘটনা আছে যিবোৰ আমাৰ ভাষা সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰত এই যে মই হিচাপে মই অসমীয়া হিচাপে যে মোৰ দায়িত্বখিনি যে আছে অসমীয়া ভাষাটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসমীয়া ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এটা কথা নেত্ৰ ক'ব লাগিব যে এতিয়া বৰ্তমান যদি আজি আমি ইয়াত চাওঁ আজি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ অন্তৰ্ভুক্ত যিসমূহ ভাষা আছে আজি তামিল আছে তেলেগু আছে সেই ঠিক তেনেকৈ আজি যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় আপুনি তামিল পঢ়িব পাৰিব তেলেগু পঢ়িব পাৰিব ঠিক তেনেকৈ আজি দক্ষিণ ভাৰতৰ কিমানখন বিশ্ববিদ্যালয়ত অসমীয়া পঢ়িব পাৰিব বা আপুনি গৈ পেলাই অসমীয়াত PhD কৰিব পাৰিব নাই এই যে শিক্ষাৰ ক্ষেত্ৰখনত ভাষাৰ লগত জড়িত শিক্ষাৰ ক্ষেত্ৰখন যেনেকৈ জড়িত হৈ আছে সেই ক্ষেত্ৰত আমি কি কৰিছোঁ সেই ক্ষেত্ৰত আমাৰ চৰকাৰখনে কি কৰিছে সেই যিসমূহ কথা সেই কথাখিনি মই ক'ব বিচাৰিছোঁ যে ইয়াৰ এই মূল আওতাৰ গণ্ডিলৈ সেইখিনি কথা আনিব লাগিব মই কৈছোঁ বাৰেপতি কৈছোঁ যে 6 নম্বৰ দফাৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হোৱাৰ পৰৱৰ্তী পৰ্যায়তে হওক বা এতিয়াই হওক যিসমূহ ৰাজনৈতিক দল এতিয়া আহিছে অসমৰ প্ৰেক্ষাপটত জন্মগ্ৰহণ কৰিছে মই এইটো কথাই বিচাৰিম যে যেনেকৈ সৌৰভে ক'লে অৰ্থনৈতিক আন্দোলন এটা গঢ়িব লাগিব অৰ্থনৈতিকভাৱে সফল হ'লে আজি কিন্তু ফেঞ্চি বজাৰখন আমাৰ হাতত থাকিলেহেঁতেন যদি আমি অৰ্থনৈতিকভাৱে সফল হ'লোহেঁতেন বা এতিয়া খুব ভাল কথা যে যোৱা লকডাউনৰ সময়ছোৱাত অসমীয়া ল'ৰা ছোৱালীয়ে খেতি কৰিবলৈ শিকিছে অসমীয়া ল'ৰা ছোৱালীয়ে বজাৰখন নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিছে গতিকে এই যিসমূহ কথা এই 6 নম্বৰ দফা বা অসম চুক্তিৰ আওতাৰ পৰা বাহিৰত যিখিনি কথা আছে যিয়ে অসমীয়াৰ অস্তিত্ব বা অসমীয়াৰ আমাৰ অস্তিত্ব খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব সেই বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কিন্তু কৰিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত কিন্তু গুৰুত্ব আৰোপ কৰিব লাগিব আৰু এটা কথা মই কৈ দিওঁ এইকণতে যে আজি আপুনি চাব সাংস্কৃতিক দিশত অসমৰ নাম আপুনি যদি অসমৰ নামৰ কথা কয় আপুনি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আদি কৰি এতিয়া শেষৰ পৰ্যায়ত ভূপেন হাজৰিকা বা খুব যদি বহলভাৱে হেৰি হৈছে তেনেহ'লে আপুনি পাপন আৰু জুবিন গাৰ্গৰ কথা জানে কিন্তু আপুনি এটা কথা চাওক ওচৰতে থকা পশ্চিমবংগ এই পশ্চিমবংগৰ যে বহুত কেইজন যে সাহিত্যৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত যে সমগ্ৰ ভাৰতবৰ্ষই যে চিনি পায় কিয় জানে তেওঁলোকৰ জাতীয়তাবাদী যিটো সত্তা সেই জাতীয়তাবাদী সত্তা আমিও সেই কোনোবা এটা পৰ্যায়ত আমাৰ জাতীয়তাবাদী সত্তাটো এনেকুৱা কৰিব লাগিব যিটো অসমত যদি আজি বিহাৰ বা উত্তৰ প্ৰদেশৰ কোনোবাই চাকৰি কৰিব আহে তেতিয়াহ'লে আমিও এইটো কথা ক'ব লাগিব যে আমিও গৈ পেলাই বাহিৰত চাকৰি কৰিম আমি ইয়াত কিয় আহিবলৈ দিম আমিও কৰিম এই যিটো মানসিকতা জাতীয়তাবাদ বৰ্তাই ৰখাৰ যিটো মানসিকতা এই দিশসমূহ আমি চাব লাগিব তেতিয়াও কিন্তু 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যনৰ সৈতে এই দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে আমাৰ প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'ব বিচাৰিছোঁ মিন্ময় বৰুৱাই ইতিমধ্যে উল্লেখ কৰিছে কেৱল 6 নম্বৰ দফাই নহয় আমি ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব অৰ্থনৈতিক স্বতন্ত্ৰতা থাকিব লাগিব আপুনি কিদৰে ভাবে নহয় আমাক সকলোখিনি বস্তু লাগিব কিন্তু এটা কথা ঠিক যে অসম চুক্তিৰ 6 নম্বৰ দফা সেই দুৱাৰ যি দুৱাৰৰ পাছত আমি অসম চুক্তিৰ 7 নম্বৰ দফাই কোৱা অৰ্থনৈতিক বিকাশ সাধন কৰিব পাৰিম 9 নম্বৰ দফাই কোৱা সীমা সুৰক্ষাৰ কাম কৰিব পাৰিম 10 নম্বৰ দফাই কোৱা ভূমি সুৰক্ষাৰ বাবে এই গোটেইখিনি কথাৰ বাবে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণ কাৰ্যকৰীকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেইবাবে আমি এই বিষয়টো জোৰ দিছোঁ সেইবাবে আজি এই বিষয়টো জোৰ দিছোঁ মই কষ্টুৰি এটা কথাই ক'ব বিচাৰিছোঁ 6 নম্বৰ দফা যেনেকৈ তুমি কৈছা যে দুৱাৰ হ'ব 6 নম্বৰ দফা দুৱাৰ হ'ব অসমীয়া খিলঞ্জীয়া অস্তিত্ব সুৰক্ষা কৰাৰ ছাত্ৰ সেই কথা আমিও কৈছোঁ সেই কথা কোনো নুই কৰিব নোৱাৰে অসমীয়া হিচাপে কোনো আমিতো কোৱা নাই যে মই নিশ্চয়কৈ সুদৰ্শন মই সেইটোৱে ক'ব বিচাৰিছোঁ সেইখন দিয়ে আমি সেইখন দিয়ে সোমাম কথাটো হ'ল যে মই কথাটো কৈছোঁ যোনসমূহ আনুষংগিক কথা আছে মই অসমীয়া হিচাপে নিজে মোৰ যোনখিনি দায়বদ্ধতা আছে সেই দায়বদ্ধতাখিনি কি আমি অনুভৱ কৰোঁ নিশ্চয়কৈ সেই ক্ষেত্ৰতে কাম কৰিম আমি কেতিয়াও কোৱা নাই যে 6 নম্বৰ দফা নালাগে বুলি লাগে জাতীয়তাবাদ ইমানেই বেছি আছে যদি এতিয়া কোনোবাই কয় যে অসমীয়া জাতিটোৰ কাৰণে কি পদক্ষেপ ল'বা বা কি কৰিবা তেতিয়াহ'লে আহিবলৈ দিব আৰু এইখন ষ্টুডিঅ'ৰ মজিয়াত বহিয়ে ক'ম যে জাতীয়তাবাদ কেনেকৈ ৰক্ষা কৰিব পাৰি সেইকাৰণে মই কৈছোঁ 6 নম্বৰ দফাৰ জৰিয়তে হওক বা যেনেকৈ নহওক কেলে মুঠতে খিলঞ্জীয়া অস্তিত্ব কৰিবৰ কাৰণে 6 নম্বৰ দফা আমাক লাগিব আৰু আনুষংগিক যিসমূহ কথা মই কষ্টুৰি বা বাকী যিসকল আছে সকলোৱে এজন অসমীয়া হিচাপে অভিভাৱক হিচাপে আমি কিখিনি কৰিব লাগিব সেইখিনি কথা কিন্তু আমি নহয় সৌৰভে আৰু এটা কথা কৈছে সৌৰভে বাৰে বাৰে অৰ্থনৈতিক কথাখিনি কৈছে কিন্তু চাওক মোৰ তিতাবৰৰ নদন বদন হামদৈ পথাৰক দেখি ডাঙৰ হৈছোঁ অসমীয়া ল'ৰাই খেতি পথাৰত কাম নকৰে বুলি ক'লে অৰ্থনৈতিক সুৰক্ষাৰ কথা নাভাবে বুলি ক'লে মই বিশ্বাস নকৰোঁ এতিয়া কথাটো হৈছে তাৰ লগত বজাৰ দখলৰ যিটো কথা আছে সেইটো খিলঞ্জীয়াৰ সুৰক্ষা কবচটো লাগিব খিলঞ্জীয়া তেতিয়াহে খিলঞ্জীয়া সেই বজাৰৰ দখলৰ দিশে অগ্ৰসৰ হ'ব পাৰিব এতিয়া চাওক অসমীয়া কৃষকে বছৰৰ পাছত বছৰ দিন ধৰি খেতি পথাৰত কাম কৰিয়ে আছে কিন্তু খেতি পথাৰৰ
উৎপাদিত ধানৰ দাম কিমান হ'ব সেই নিৰ্ধাৰণৰ ক্ষমতাটো অসমীয়া কৃষকৰ হাতত নাই, খিলঞ্জীয়াৰ হাতত নাই। আৰু সেইবাবে আমি বিচাৰোঁ যে খিলঞ্জীয়াসকল সকলো দিশৰ পৰা সুৰক্ষিত হয়। এতিয়া সৌৰভে এইটো কথাও কৈছিলে যে অসমীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই আজিলৈকে। এতিয়া চাওক, আমি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব কিছু ক্ষেত্ৰত। 1951 চনৰ ভাৰত চৰকাৰ লোকপিয়লৰ প্ৰতিবেদনৰ 19 নং খণ্ডৰ ক নং পৰিশিষ্টত অসমীয়াৰ খিলঞ্জীয়াৰ এটা সংজ্ঞা দিয়া হৈছিল যে অসমত বাস কৰা যিসকল লোকে অসমীয়া ভাষা কয় বা নিজৰ ভূমিপুত্ৰসকলে যি নিজৰ খিলঞ্জীয়া যি নিজৰ জনগোষ্ঠীয় ভাষা কয় বা বৰাক উপত্যকাৰ যিসকল লোকে তাৰ স্থানীয় ভাষা কয় সেইসকল লোককে আমি অসমীয়া বুলি ক'ব পাৰোঁ। অৰ্থাৎ অসমীয়াৰ 1991 চনত অসমীয়াৰ এটা সংজ্ঞা দিবলৈ চেষ্টা কৰা হৈছিল যিটো আছিল ভাষিক। এতিয়া ভাষিক যিটো সংজ্ঞা তাৰ লগত কিন্তু পুনৰ খিলঞ্জীয়াৰ আৰু ভাষাৰ কথাটো আহি পৰে আৰু সেইবাবে আকৌ আমি সেই 6 নম্বৰ দফাই দাবী কৰা ভাষিক সুৰক্ষালৈ ঘূৰি যাবলগীয়া হয় আৰু সেইবাবে এই কথাখিনি গুৰুত্বপূৰ্ণ। এইখিনিতে কেইটামান এইডোখৰত মই ক'বলগীয়া কথা আছে। এইডোখৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে যিখন দুৱাৰৰ কথা আপোনালোকে আলোচনা কৰি আছে, সেই দুৱাৰখন আজিৰ পৰা 30 বছৰ আগতে দেখুওৱা হৈছিলে যে এনে এখন দুৱাৰ আছে, যিখন দুৱাৰ আমি ভেদি পেলাই আমি বিচৰা গন্তব্যস্থান আমি পাবগৈ লাগিব। কিন্তু কথাটো হ'ল আমি একবিংশ শতিকাৰ সেইসকল পুৰুষ, আমাৰ সেই 30 বছৰ আগতে হয়তো মই জন্ম হোৱা নাছিলোঁ, হয়তো মৃন্ময় দা জন্ম হোৱা নাছিলে, হয়তো সুদৰ্শন কস্তুৰী আমি জন্ম হোৱা নাছিলোঁ। আমি অধ্যয়নৰ সূত্ৰে দেখিছোঁ যে এনেধৰণে আমাৰ বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিখিনি গৈ আছে। গতিকে এনে ক্ষেত্ৰত আমি কি বিকল্প হিচাপে ধৰোঁ? আমাৰ বিকল্প হৈছে যদি আমি দুৱাৰ যদি আমি খুলিব নোৱাৰোঁ, 30 বছৰে যদি আমাৰ উপৰি প্ৰজন্মসকলে যদি সেই দুৱাৰখন খুলিব সক্ষম হোৱা নাই, কেৱল দুৱাৰখন খুলিব পৰা নাই বুলি ঘৰৰ প্ৰয়োজনীয়তা নোহোৱা হৈ নাযায়। দুৱাৰখন খুলিব পৰা নাই বুলি, ঘৰ এটা স্থাপন কৰিব পৰা নাই বুলি ঘৰৰ কিন্তু প্ৰয়োজনীয়তা এইডোখৰতে 70 বছৰে ভাৰতবৰ্ষত আজি দৰিদ্ৰতা শেষ হৈ নগ'ল বুলি আপুনি ভাবে নেকি? অহা 30-50 বছৰৰ ভাৰতবৰ্ষ দৰিদ্ৰ হৈ থাকে। আমি আশাবাদী মানুহ, আমি কৰি দেখাব লাগিব। উদাহৰণসমূহ শুদ্ধ, কিন্তু উদাহৰণসমূহৰ লগত আচলতে বহুতখিনি বহুতখিনি যদি আপোনালোকে যদি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো আপোনালোকে অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন। কৃষিলৈ ব্যস্ত অসমত এইফালে মান্দিৰ ব্যৱস্থাই নাই। সেউজ বিপ্লৱ, যি সেউজ বিপ্লৱে পাঞ্জাৱ আৰু হাৰিয়ানাক একেবাৰে শস্যমধুৰ কৰি তুলিলে, সেই সেউজ বিপ্লৱত অসমক আওতালৈ অনাই নহ'ল। কিয়? কাৰণ আমাৰ ইয়াত কেৱল চাউল উৎপন্ন হয়, ঘেঁহু উৎপন্ন কৰাৰ আমাৰ সামৰ্থ্য আছিল, কিন্তু আমাক সেউজ বিপ্লৱত সোমোৱাই লৈ নহ'ল। আচলতে আমি বাহিৰৰ প্ৰব্ৰজনৰ পৰা যিমান আচলতে ভাৰাক্ৰান্ত, সেই দিল্লীবাদৰ বিশ্বাসী গোটেইকেইটা সোঁপন্থী দলৰ পৰাই সিমানেই ভাৰাক্ৰান্ত। মই নেত্ৰ এটা কথা মই ক'ব বিচাৰিছোঁ, এই আচলতে আমি কোনো এই বিষয়টোক লৈ আচলতে লাগে নে নালাগে বুলি কোৱাৰ কোনো প্ৰশ্নই নাহে। গতিকে নিশ্চয়কৈ লাগে, সেইটো লাগে নহয়। মই যেনেকৈ কৈছোঁ যে সুদৰ্শনে যিদৰে ক'লে যে আপোনালোকে এইটো নালাগে বাকীখিনি লাগে, তেনেকুৱা কথা নহয়। কথাটো হ'ল যে আমাকতো 6 নম্বৰ দফা লাগিবই, ইমপ্লিমেণ্টেশ্যন হ'বই লাগিব। কাৰণ জাতীয়তাবাদী কেৱল 6 নম্বৰ দফাই নহয়, কেৱল মানে আনুষংগিক যোনসমূহ কথা আছে সেইসমূহ মানে মই আজি এটা কথা কওঁ দেই, আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে আজি যিমান বছৰে এই বিষয়টোক লৈ আন্দোলন হৈছে বা অসমৰ প্ৰত্যেকজন জনগণই এই কথাটো বিচাৰি আহিছে আজি 35 বছৰে। গতিকে ইয়াত কোনো দ্বিমত হ'ব লগা কথাই নাই। মই ক'ব বিচাৰিছোঁ যোনসমূহ আমাৰ দায়বদ্ধতা আছে, মই যেনেকৈ আপোনালোকক এটা উদাহৰণ দিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক যদি অসমীয়া ভাষা সাহিত্য সংস্কৃতি বা শিক্ষাৰ ক্ষেত্ৰত যদি আগবঢ়াই নিওঁতে আমি অসমীয়া ভাষাটোক যদিহে আমি এজন অভিভাৱক হিচাপে যদি আমি চিনাকি কৰাই দিব নোৱাৰোঁ, তাতো কিন্তু আমাৰ অসুবিধা আছে। মই সেই কথাটো ক'ব বিচাৰিছোঁ, কাৰণ এতিয়া এনেকুৱা এটা পৰ্যায়ত পাইছেগৈ। অৰ্থনৈতিক বিপ্লৱৰ কথাটো এই মুহূৰ্তত অৰ্থনৈতিক বিপ্লৱৰ কথা আৰু আছে, নেত্ৰ এটা মই কথা ক'ব বিচাৰোঁ। অৰ্থনৈতিক বিপ্লৱৰ লগত শিক্ষাৰ কথাটো আমি কেতিয়াও বাদ দিব নোৱাৰোঁ। কাৰণ কিয় আজি আপুনি চাব গুৱাহাটীৰ শ্বপিং মলবোৰ কাৰ অসমৰ বাহিৰৰ সেইসমূহ পুঁজিপতিৰ, তাতে চিকিউৰিটি গাৰ্ডৰ বা চেলছমেনৰ জবখিনি কোনে কৰি আছে? অসমীয়া ল'ৰা ছোৱালীয়ে। আমি ইয়াৰ উল্টা হোৱাটো মই সেইটোৱে ক'ব বিচাৰিছোঁ। মই সেইটোৱে আৰু এটা কথা মই সেইটোৱে ক'ব বিচাৰিছোঁ যে 6 নম্বৰ দফা আহিলে সেইখিনি ক্ষেত্ৰত হয়তো ইমপ্লিমেণ্টেশ্যন হোৱাৰ পিছত অলপ পৰিৱৰ্তন আহিব। তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আজি যে আমাৰ অসমত হওক বা যিকোনো এটা পৰ্যায় য'তেই নহওক কেলে আমি যে চাকৰি ল'ব পৰা নাই, আমি যে সেই ক্ষেত্ৰত উপযুক্ত হ'ব পৰা নাই, সেই ক্ষেত্ৰত কিন্তু শিক্ষাৰ দিশটোৰ কথা আমি কিয় বাৰে বাৰে অৱমাননা কৰিম? আজি প্ৰত্যেকখন চৰকাৰে আমাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে। শিক্ষাৰ ক্ষেত্ৰত বিকাশৰ কথা প্ৰত্যেকখন চৰকাৰে কয় যে আমি শিক্ষাৰ ক্ষেত্ৰত বিকাশ আনিম, স্বাস্থ্যৰ ক্ষেত্ৰত বিকাশ আনিম। সেই শিক্ষাৰ ক্ষেত্ৰত যদি আজি 25 বছৰ আগতে বিকাশটো সাধন কৰিলেহেঁতেন আমাৰ যিসমূহ চৰকাৰ আছিলে, আমাৰ যিকেইখন চৰকাৰ আছিলে, তেতিয়াহ'লে কিন্তু আজিৰ
যিটো পৰিৱেশ সেই পৰিৱেশটো আৰু অলপ উন্নত হ'ল আমি সেইটো কথা ক'ব বিচাৰিছোঁ হয় আপুনি ঠিকে কৈছে শিক্ষাৰ কথা কৈছে শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিলেহে আচলতে খিলঞ্জীয়াসকলে চাকৰি পাব কিন্তু মই সুদৰ্শনৰ কাষলৈ আহিব বিচাৰিছোঁ তেওঁ যিটো খিলঞ্জীয়াৰ কথা কৈছে ই সহায় কৰিব কেৱল তেওঁ যিটো সংৰক্ষণৰ কথা কৈছে খিলঞ্জীয়াৰ আপুনি ভাবেনে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰিলে যদি আমাৰ খিলঞ্জীয়াসকল তেনেদৰে শিক্ষিত নহয় তেতিয়াহ'লে তেওঁক এটা নিৰ্দিষ্টভাৱে সংৰক্ষণ কৰিলে বুলি কিবা এটা বিভাগত তেওঁক চাকৰি দিব পৰা যাবনে অসম চুক্তিৰ জৰিয়তে এতিয়া মই কথাটো কোনটো ক্ষেত্ৰত ক'ব খুজিছোঁ যে আমি আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ হাৰ যি ধৰণে বেছি সেই ধৰণে আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ হাৰো বেছি ইয়াৰ প্ৰধান কাৰণসমূহ আচলতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন জ্যেষ্ঠ অধিবক্তা উপমান্য হাজৰিকাই দেখুৱাইছিল তেওঁ কৈছিল সেই কাৰণসমূহ হৈছে প্ৰাকৃতিক সম্পদ ভূমি চৰকাৰী চাহ চাকৰি চৰকাৰী সা সুবিধা তথা বাণিজ্যিক ব্যৱস্থা যিটো বাণিজ্যিক ব্যৱস্থাৰ কথা এইমাত্ৰ মৃন্ময় দাই ক'লে ইয়াৰ ফলত এতিয়া যদি আমি চাওঁ যে 6 নং দফাইনো কি কৰিব তেতিয়া 6 নং দফা আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে অসমৰ ভূমি সম্পদৰ ৰক্ষণাবেক্ষণ হ'ব সকলো চাহ চৰকাৰীৰ সুবিধা ইয়াত অসমত অসমীয়াই পাব ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অনুপ্ৰৱেশৰ লগতে যিটো আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ কাৰণ সেই কাৰণসমূহে নোহোৱা হ'ব কাৰণ ইয়াত আহি যদি তেওঁলোকে একো বস্তু নাপায় তেতিয়াহ'লে অহাৰ কাৰণটোৱে নোহোৱা হ'ব তাৰ লগতে আৰু আচলতে সংস্কৃতি সামাজিক সেইখিনি সুৰক্ষাটো আমি পামেই চৰকাৰী চাকৰি তথা অসমীয়াৰ হাতত অসমৰ যিটো শাসনৰ বাকজৰী সেইটোও থাকিব এতিয়া বাকজৰীৰ কথাটো কিয় আহিছে কাৰণ আমাৰ বৰ্তমানৰ যিগৰাকী বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী তেওঁৱে কৈছিল যে আমি যদি এতিয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ তেতিয়াহ'লে অনাগত কেইটামান বছৰতে এতিয়া 30খনমান আসন আমাৰ বাংলাদেশে গ্ৰহণ কৰিব তেতিয়াহ'লে 6 নং দফাটো কাৰ্যকৰী কৰা কাৰণ সেইখন প্ৰতিবেদন বিপ্লৱ কুমাৰ প্ৰতিবেদন মতে এই অসম বিধানসভাত 80% আসন অসমবাসীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে তেতিয়াহ'লে ৰক্ষা কৰিব পৰা যাব ইয়াৰ লগতে এতিয়া যদি আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ ক্ষেত্ৰত কোনোবাই মোক সংকীৰ্ণবাদী বুলি কয় তেতিয়াহ'লে মই তেওঁক জনাই দিওঁ যে এয়া সংকীৰ্ণতাবাদ নহয় এয়া জাতীয় প্ৰেম আৰু পৰাগ কুমাৰ দাসে কৈ থৈ গৈছিল যে জাতীয় প্ৰেম কেতিয়াও সংকীৰ্ণবাদ নহয় বৰং ই সমূহীয়া জীৱন যাত্ৰাৰ এক প্ৰণালীবদ্ধ প্ৰকাশে ইয়াৰ লগতে এতিয়া যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে এই কথাখিনিৰ জৰিয়তে যে এই আমি ভূমি এই প্ৰতিবেদনখনত কিন্তু অসমীয়াৰ ভূমি অসমৰ ভূমি কোনে গ্ৰহণ কৰিব পাৰিব কোনে ৰাখিব পাৰিব সেইসমূহৰ কথাও আছে আজিৰ তাৰিখত যদি আমি লক্ষ্য কৰোঁ যে দ্য আছাম ট্ৰিবিউনৰ এই কেইদিনমান আগৰ এটা বাতৰি মতে অসমত প্ৰায় 2 লাখ মানুহৰ হাতত কোনো নিজা সা সম্পত্তিয়ে নাই কোনো নিজা ভূমিয়ে নাই আচলতে এই ভূমিৰ অধিকাৰখিনি যেতিয়া তেওঁলোকে পাব যেতিয়া আমাৰ কৃষি বিপ্লৱত আমাকো চামিল কৰা হ'ব মান্দিৰ ব্যৱস্থা এতিয়াও অনা হ'ব আন্তঃৰাজ্যিক এই খেতিৰ যিখিনি ধাৰণা সেইখিনি যেতিয়া আমিও পাম তেতিয়া আমাৰ অসমীয়া মানুহৰো সেই সক্ষমতা আছে সেই সাৰ্থকতা আছে যে আমি উচ্চস্তৰীয় চাকৰিসমূহ গ্ৰহণ কৰিব পাৰিম কিন্তু গ্ৰহণ কৰিব কিয় পৰা নাই মই মৃন্ময়দাৰ লগত এটা কথাতেই আচলতে একেবাৰে সন্মিলিতভাৱে ক'ব খুজিছোঁ যে অসমৰ চৰকাৰসমূহে অসমৰ কিন্তু চৰকাৰসমূহে অসমৰ একো কাম কৰা নাই কিন্তু সেই বুলি যিটো এই 6 নং দফাৰ কাৰ্যকৰীকৰণ বা 6 নং দফাৰ প্ৰয়োজনীয়তা এইটো কোনো পৰিমাণে লাঘৱ নহয় এইটো আমাৰ দায়িত্ব যে আমি চৰকাৰসমূহক বাধ্য কৰাব লাগিব হয় মই সৌৰভ কাষলৈ আহিব বিচাৰোঁ তেওঁ ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ হোৱা নাই আমাৰ আসন সংৰক্ষণ হোৱা নাই কাৰণে তেওঁ শংকিত হৈ পৰা এটা প্ৰশ্ন উত্থাপন কৰিছে যে অনাগত দিনত হয়তো বাংলাদেশী মূলৰ মানুহ কোনোবাই আসন দখল কৰিব পাৰে বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আচলতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হোৱা নাই বা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ হোৱা নাই বাবে সেই প্ৰশ্নটো অৱতাৰণা হৈছে নে নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় কাৰণে তেনেধৰণৰ শংকাজনক প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আপুনি কি ক'ব প্ৰথম কথা অসম চুক্তিৰ 6 নম্বৰ দফাটো যদি ভালদৰে এতিয়াও সুদৰ্শনে এবাৰ পঢ়ি গ'ল এবাৰ কষ্টুৰীয়ে কৈ গ'ল অসম চুক্তিৰ 6 নম্বৰ দফাৰ কোনো অংশতে এবাৰৰ বাবে অৰ্থনৈতিক শব্দটো ব্যৱহাৰেই হোৱা নাই গতিকে যিসমূহ আচলতে কাৰণ দৰ্শাই পেলাই অৰ্থনৈতিকভাৱে আমি সবল হ'ম বুলি ক'ব বিচৰা হৈছে সেইসমূহত তেওঁলোকে মূল কাৰণ হিচাপে দেখাইছে ভাষাটো তেওঁলোকে কৈছে যে ভাষাটো যদি আমাৰ হেৰাই যায় তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে নস্যাৎ হৈ যাম কিন্তু এই ক্ষেত্ৰত এটা গ্ৰাউণ্ড ৰিয়েলিটি এটা জিৰ' ৰিপৰ্ট মই দিব বিচাৰিছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিসমূহ ছাছপেক্টেড এৰিয়া যিসমূহ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে অসমৰ য'ত কোৱা হৈছে যে বাংলাদেশী অনুপ্ৰৱেশকাৰী বা অন্যান্য ধৰণৰ বহিৰাগত অনুপ্ৰৱেশকাৰী থাকিব পাৰে সেই হটস্পটসমূহক যদি আপুনি পুংখানুপুংখভাৱে আপোনালোকে এনালাইজ কৰে তেতিয়াহ'লে দেখিবলৈ পাব তাত এনেধৰণৰ বহু বিদ্যালয় সৃষ্টি হৈছে য'ত কেৱল অসমীয়া ভাষাটো শিকোৱা হয় এতিয়া কথাটো হ'ল যে ভাষাটো তেতিয়াহ'লে কিয় শিকি আছে তেওঁলোকে তাৰ বহুত কাৰণ আছে আৰু এই ক্ষেত্ৰত আচলতে প্ৰত্যেকজন যুৱনেতা প্ৰত্যেকজন ব্যক্তিয়ে এই বিষয়ে জানে কিন্তু তেওঁলোকে সেই দিশসমূহক উত্থাপন কৰা নাই ভাষাটোক তেওঁলোকে শিকিছে কাৰণ তেওঁলোকে অসমৰ সেইসমূহ থলুৱা কাৰিকৰী দিশ ধৰি লওক যেনেধৰণে আজিৰ তাৰিখত এজন দিন হাজিৰা কৰা ব্যক্তি অসমীয়া ল'ৰাই কেতিয়াও নকৰে আজিৰ তাৰিখৰ সৰু সৰু যিসমূহ কাম সেইবোৰ অসমীয়া ল'ৰাই নকৰে পাচলি বেপাৰী আজি অসমীয়া আছে নাম মাত্ৰ এই যে দিশসমূহ যিসমূহ আজিৰ তাৰিখত হ'ল বুলিয়ে তেওঁ বনোৱা লগা কাম নকৰে পকা মিস্ত্ৰী কাম নকৰে অসমীয়াৰ সেই কৰ্ম সংস্কৃতিৰ প্ৰতি যি দ্বিধা সেই দ্বিধাৰ বাবে এইসকল বহিৰাগতই সুবিধা লৈছে তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত অৰ্থনৈতিক যুদ্ধখনৰ কাৰণে আহিছে এনে নহয়
এনে নহয় যে বাংলাদেশৰ পৰা জোৰে নহওক বহিৰাগতৰ দিশ হেৰিসমূহে কিয় অসমলৈ আহিছে তাৰ আটাইতকৈ ডাঙৰ কাৰণেই হৈছে যে তেওঁলোকে অৰ্থনৈতিকভাৱে অসমত নিজকে সুস্থিৰ কৰিব বিচাৰে আৰু তেওঁলোকে ভাবে যে অসমত প্ৰকৃতাৰ্থতে সেয়া সম্ভৱ আৰু অসমত সম্ভৱ হয়ও যদি বজাৰ দখল কৰিবলৈ হয় তেতিয়াহ'লে ভূমিৰ প্ৰয়োজন হ'ব আৰু যদি নিজৰ ভূমিখিনি আপোনাৰ নিজৰ কৰি ল'বলৈ হয় ভূমিৰ ওপৰত যদি অধিকাৰ সাব্যস্ত কৰে এই ক্ষেত্ৰত কস্তুৰী এটা খুব সুন্দৰৰূপে নিজেই আচলতে নিজৰ যুক্তিখিনিক কৈ থৈ গুচি গ'ল যে আমি খেতি কৰিছোঁ আমি উৎপাদন কৰিছোঁ কিন্তু আমি বজাৰ মূল্য নিৰ্ধাৰণ কৰিব পৰা বজাৰ দখল কৰিবৰ কাৰণে ভূমিৰ প্ৰয়োজন নহয় বজাৰ মূল্য নিৰ্ধাৰণ কৰিব পৰা যি সক্ষমতা যি ক্ষমতা সেই ক্ষমতা অসমীয়া মানুহৰ ওচৰত নাই আৰু সেইবাবেই আচলতে আমি এই দিশসমূহকে মৌলিক চিন্তা হিচাপে আমি লৈ অহাৰ প্ৰয়োজন হ'ল আৰু ভাষাটোৱে হওক বা আমাৰ সংস্কৃতি হওক সেই প্ৰতিটো বস্তুকে আমি মানি লওঁ যে 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল আৰু তেতিয়া যেতিয়া জৰীপ চলোৱা হৈছিল অসমৰ এই অৰ্থনৈতিক বুনিয়াদৰ ওপৰত যিখন পৰাগ দাসৰ কিতাপ আছে তাত আপুনি লক্ষ্য কৰিলে স্পষ্টকৈ লিখা আছে যে ভাৰতত তৃতীয় শ্ৰেষ্ঠ কৃষিৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰত তৃতীয় শ্ৰেষ্ঠ ৰাজ্য অসম আছিল কিন্তু এয়া সময়ৰ পৰিপকত অৱহেলাৰ ফলত আমি এতিয়া 2019 চনত বঙালমৰা অঞ্চলত অসমীয়া ভাষা শিকিবৰ বাবে খোলা স্কুলখনৰ কথা ক'বলৈ যাওঁতে যদি মোক 1947 চনৰ এটা পৰিসংখ্যা আনি মোৰ মুখৰ আগত ৰাখি দিয়া হয় তেতিয়াহ'লে মই কেনেধৰণে বুজিম যে সেয়া মোৰ আচলতে অসমীয়া মানুহৰ সক্ষমতাক লৈ প্ৰশ্ন কৰিলে মই কেতিয়া আপোনাক মানি নলওঁ অসমীয়া মানুহৰ সক্ষমতাক নহয় অসমীয়া মানুহৰ দুৰ্বলতাসমূহক আমি চাব লাগিব আপুনি এইমাত্ৰ ক'লে আমাৰ বজাৰ দখল কৰিব পৰা ক্ষমতাই নাই আপুনি ক'ব পাৰিব অসমত আজি প্ৰত্যেক দিনে অসমত 4 লাখ কণীৰ প্ৰয়োজন হয় 1 লাখ কণী অসমত উৎপাদন হয় লকডাউনত অন্ধ্ৰপ্ৰদেশৰ পৰা এটাও মাছ অহা নাই এটাও কণী অহা নাই গোটেই অসমৰ খাদ্যবস্তু সেই খাদ্যবস্তুৰে বজাৰ কেনেকৈ দখল কৰিব পাৰিব পিয়াজৰ মূল্য কোনে নিৰ্ধাৰণ কৰে না মই বাকী এটা এই কণীৰ কথাটো যেতিয়া ওলালে এইটো কথা এতিয়াৰ কথা নহয় সুদৰ্শন যেটো মই অলপ এনেকুৱা দিশসমূহৰ লগত মই নিজে জড়িত যে অকল আপুনি এটা কথা জানিব যে যিমান ভাগ হয় 4 ভাগৰ এভাগো প্ৰডিউচ নহয় ইয়াতে এইবাৰ বুলি নহয় আগৰ প্ৰায় নহয় বাকী সৌৰভে ক'ব পাৰে কিন্তু এইটো যোনটো ষ্টেটিষ্টিক্স যোনটো দিছে সৌৰভে এইটো সঁচা কথা যে কণীৰ উৎপাদন প্ৰচুৰ পৰিমাণে অসমত যিমান লাগে তাৰে 4 ভাগৰ 1 ভাগো অসমত প্ৰডাকশ্যন নহয় সেইটো কথা সঁচা বাকী সৌৰভে ক'ব পাৰে আমি উৎপাদনগতভাৱে আমি সঁচা অৰ্থত অসমীয়া মানুহ সক্ষম মই কয় যে সক্ষম নহয় না কিন্তু আমি দুৰ্বল আমি কিছু অংশ আমি বাদ দিছো কিছু চিন্তা আমি দুৰ্বল হৈছো না চৰকাৰীভাৱে আমি বাদ দিছো চৰকাৰৰ দুখ আছে চৰকাৰৰ দুখ থাকিব পাৰে কিন্তু চৰকাৰক আমি এৰিব নোৱাৰো নহয় সুদৰ্শন আমি চৰকাৰক কিয় এৰিব বিচৰা মানে এটো নহয় যে আমি 6 নম্বৰ দফাক আমি নস্যাতে কৰা নাই এটা অনুৰোধ কৈছো যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা যেতিয়া কোৱা হয় তেতিয়া অসমীয়া সংস্কৃতি ভাষা সামাজিক আৰু ঐতিহ্য ক্ষেত্ৰসমূহৰ নিৰাপত্তাৰ কথা কোৱা হয় সঁচা কিন্তু তাৰ লগত থাকে সাংবিধানিক আইনগত আৰু প্ৰশাসনিক নিৰাপত্তাৰ কথা যিটো অত্যন্ত প্ৰয়োজনীয় মই এই ক্ষেত্ৰত দুটা উদাহৰণ দিব বিচাৰিছো নহয় সব নিৰাপত্তাৰ নামতে ছজন নহয় হেতু নামত আমি কৰ্মসংস্কৃতি নস্যাৎ কৰাৰ কথাটো বিৰোধী কিন্তু কৰ্মসংস্কৃতি নস্যাৎ কৰা আমি কৰ্মসংস্কৃতি লাগিব না এতিয়া সব ঐতিহ্য ক্ষেত্ৰসমূহৰ নিৰাপত্তা আজি তামিৰেশ্বৰী মন্দিৰৰ ভাস্কৰ্য আপুনি ক'ত আছে বিচাৰি পাবনে সদিয়াত নেপায় কিয় আমাক এইবিলাক আমি উদ্ধাৰ হ'ব কাৰণে আমাক ঐতিহ্য ক্ষেত্ৰসমূহৰ নিৰাপত্তা লাগে আজি অসমত গাহৰি পালকখিনি অৱস্থা চাওক আজি কৰ্ম সংস্কৃতি আছে অসমত নহয় আজি চাওক আজি অসমত গাহৰি পালকখিনি অৱস্থা চাওক কথাটো এনেকুৱা যে আমি কোৱা নাই যে 6 নম্বৰ দফা নালাগে আমিও কোৱা নাই অৰ্থনৈতিক সুৰক্ষা নালাগে মই সন্মান নকৰো মই যথেষ্ট সন্মান কৰো জাতীয়তাবাদী চিন্তা চৰ্চাৰ এজন যুৱক আৰু অসমীয়া ভাষাৰ লগতে অসমীয়া সংস্কৃতি 6 নম্বৰ দফাই গোটেইখিনি সন্মান কৰো আৰু মই যিমানখিনি কথা যদি দৰ্শকসকলে চাই আছে গম পাব ইমান সময় এটা কথাতে লাগি আছো যে ইয়াৰ লগত আনুষংগিক যোনখিনি কথা সেই কথাখিনি আপোনালোকে নহয় বুলি কেনেকৈ ক'ব সেইখিনি আপোনালোকে একচেপ্ট কৰক আপোনালোকে কথাখিনি গ্ৰহণ কৰিছো যে সেইখিনি গ্ৰহণ কৰিছো 6 নম্বৰ দফা লাগিব লাগিব বাকিখিনি লাগিব সেই কথাটো কওক 6 নম্বৰ দফাৰ লগত বাকিখিনি তেতিয়াহে নিশ্চয়কৈ অভিভাৱক এজনক মই যোনটো উদাহৰণ দিছিলো অভিভাৱক এজনক আমি 6 নম্বৰ দফা দি ইমপ্লিমেন্টেশন কৰি বুজাই দিব নোৱাৰো যে আপুনি নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক অসমীয়া ভাষাটো শিকাওক সেই কথাটো দায়বদ্ধ হিচাপে অসমীয়া হিচাপে মই যদি এজন অভিভাৱক মোৰ মনত সেইখিনি কথা থাকিব লাগিব তেতিয়া সেইখিনি কথা এখন আইন লাগে বুলি আপুনি মানি নিশ্চয় ক'লে মই কি কৈ আছো আপোনাক নেত্ৰ মই কোনখিনি কথা কৈছো আপুনি ইমান সময় আপোনালোকে শুনি আছেন নাই মোৰ প্ৰশ্নটো হ'ল কি আপোনালোকে শুনি আছেন নাই যোনখিনি কথা কৈ আছো যোনখিনি আৰু আইন আহক ভাষা সংৰক্ষিত হওক মই অসমীয়া হিচাপে মই নালাগে বুলি কেনেকৈ ক'ম 6 নম্বৰ দফা লাগিব আৰে মই থৰি নালাগে বুলি কৈছো
মই নালাগে বুলি কৈছো নেকি আৰে মই নালাগে বুলি কৈছো নেকি ইমান সময় কি শুনি আছে নালাগে বুলি কৈছো নেকি সৌৰভৰ নিজৰ মত আছে নিজৰ বিচাৰ বুদ্ধি আছে তেওঁ কিবা এটা কৈছে বেলেগ কথা আপুনি যদি মোক কয় তে মই নালাগে বুলি কৈছো নেকি কেতিয়াও কোৱা নাই মই নালাগে বুলি তো কোৱা নাই কোৱা নাই এতিয়া ভাৰতৰ প্ৰেক্ষাপটত সৰ্বাধিক তাৰ পাছত যদি ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ল'ৰা এজনক যদি আমি কওঁ তুমি যোৱা এতিয়া ৰাস্তাত ৰঙালাও বেচাগৈ তেতিয়াহ'লে তেওঁৰ যিটো স্নাতকোত্তৰ ডিগ্ৰী তাক অসন্মান কৰা হয় সেইকাৰণেও আচলতে আমাৰ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে সেইকাৰণে আচলতে বহিৰাগত যি অবৈধ প্ৰব্ৰজনকাৰী তেওঁলোকে বজাৰ দখল কৰিব খুজিছে এটা কথা উল্লেখ কৰিব বিচাৰিছো মিন্ময় বৰুৱাই যিটো কথা ক'লে তাৰ ওপৰত মই এটা কথা ক'ব বিচাৰিছো যে অসমত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয় যে বহিৰাগতই আহি ক'ৰবাত ইণ্টাৰভিউ দিছে চাকৰিৰ ক'ৰবাত তেওঁলোকে চাকৰি গ্ৰহণ কৰিছে তেনেস্থলত খিলঞ্জীয়াৰ সেই যে সংৰক্ষণ চাকৰিৰ বাবে সেই সংৰক্ষণৰ প্ৰয়োজন নাই নেকি মই মিন্ময় বৰুৱাক সুধিব বিচাৰিছো নিশ্চয় মই কি আপুনি যেনেকে প্ৰশ্ন কৰিছে এনেকুৱা কৰি আছে যেন মই 6 নম্বৰ দফাটোৰ ইমপ্লিমেণ্টেশ্যন বিচৰা নাই মই কোনোবা বহিৰাগত হয় আপুনি মোৰ কথাখিনি ভালকে শুনিছিল নে নাই ইমান দেৰি মই কি কৈ আছো আপুনি এইটো কথা অনুধাৱন কৰিব পাৰিছে নাই যদি পৰা নাই আপুনি 10 বাৰ সোধক মোৰ অসুবিধা নাই কিন্তু মই কৈ আছো লাগে 6 নম্বৰ দফা লাগে 10 বাৰ 100 বাৰ কম মই ষ্টুডিঅ'ৰ মতে আজি কি আপুনি আকৌ মাতক আকৌ কম মই কৈ আছো কেৱল মই যোনসমূহ উদাহৰণ দিছো সেই উদাহৰণসমূহ আপুনি বিশ্লেষণ কৰি নাচাই কেলে আনুষংগিক যোনবোৰ কথা আছে আজি আমি নিজৰ ভাষাটোক যদি প্ৰমোট কৰিব লাগে যেহেতু প্ৰমোট কৰাৰ কথা কৈছিলে লেংগুৱেজক তেনেহ'লে সৰ্বমুঠ শব্দ প্ৰায় 1.5 লাখ মান চুইছে গৈ অসমীয়া ভাষাত শব্দ আজিও হেমকোষত 50,000 চোৱা নাই আজিও চন্দ্ৰকান্ত অভিযানত 50,000 চোৱা নাই সেই কাৰণে আমাক 6 নং দফা কাৰ্য কৰিব লাগিব যাতে আইন আহে আৰু প্ৰত্যেকটো চৰকাৰী নটিফিকেশনৰে যেতিয়া অসমীয়া সংস্কৰণ এটা আহিব তেতিয়া অভিভাৱক বাধ্য হ'ব যে নিজৰ ল'ৰা-ছোৱালীক অসমীয়া শিকাব লাগে শিকাব লাগিব যেহেতু হিমন্ত বিশ্ব শৰ্মাই মাজতে যোনটো কথা কৈছিলে যে ক্লাছ 10 লৈকে অসমীয়া পঢ়াৰ কথাটো যেতিয়া উল্লেখ কৰা গৈছিলে তেতিয়া কিন্তু বহুতে বেয়া বলে আমি ভাল পাইছিলো সেইটো কথা চৰকাৰক যদিও আমি ক্ৰিটিসাইজ কৰো প্ৰত্যেকখন চৰকাৰে যেটো অসমীয়া কাৰণে কৰা নাই বুলি কওঁ কিন্তু সেই কথাটোৱে আমাক কৰবাত মনত আনন্দ দিছিলে এতিয়া সেই কাৰণে মই সেইটো কথাই কৈছো যেটো হয় সেইটো হয় বুলি ক'ব লাগে এনেকুৱা কথা নহয় যে বিষয়টো আছে 6 নম্বৰ দফা আছে আপোনালোকে কৰা নাই আমি কৰিছো আৰে কৈছো নেকি কেতিয়াও কৰা নাই এটা পজিটিভ ৱেত এটা কনক্লুজন যাব লাগে এটা বিষয় পজিটিভ ৱেত এটা কনক্লুজন যাব লাগে যে সংৰক্ষণৰ কথা বিধানসভাত আসন সংৰক্ষণৰ কথাটো উপস্থাপন হৈছিল মই সৌৰভ কাকলৈ আহিছো যে বিধানসভাত যেটো আসন সংৰক্ষণৰ কথা আহিছে মই পুনৰ আপোনাক সুধিব বিচাৰিছো যে নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত নোহোৱাৰ কাৰণে সেই ধৰণৰ শংকা হয় নেকি যে কোন তেওঁ ইতিমধ্যে সুদৰ্শন উল্লেখ কৰিছে যে কেবা কোনো আসন হয়তো বাংলাদেশী মূলৰ মানুহ গ্ৰহণ কৰিব যি ধৰণৰ শংকা তেওঁ কৰিছে সেই শংকাৰ একমাত্ৰ কাৰণ নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ নহয় কাৰণে নে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ নোহোৱাৰ বাবে আপুনি কি ভাবে নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয় নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি ওলাই আহিবলৈ তেওঁলোকে ইচ্ছাও প্ৰকাশ কৰে কিন্তু নতুন প্ৰজন্মই ৰাজনীতিৰ প্ৰতি ওলাই আহিব পৰাকৈ যিটো সামাজিক বাতাবৰণ সেই বাতাবৰণ সৃষ্টিৰ বাবে আমি কেনেধৰণে আগবাঢ়ি গৈছো সেইটো প্ৰথম প্ৰশ্ন দ্বিতীয়তে আমাক যে এই যে ভাগ বতৰা কৰা হয় কেনেধৰণে ভাগ বতৰা কৰা হয় আজি আপুনি যদি বিষয়টোক লক্ষ্য কৰে বিষয়টোত আপুনি কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব এতিয়া মই যেতিয়া খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ পৰা এটাও যদি অধিক পইণ্ট মই বৰ্ণনা কৰিলো লগত মোক ৰাখি দিয়া হ'ল যে তেওঁ অসম চুক্তিৰ 6 নম্বৰ দফাটোক নামানে গতিকে এনেধৰণৰ যি মেৰুকৰণ কৰা হয় এই মেৰুকৰণৰ বাবে আচলতে যিসকল যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মক এটা বিপথে পৰিচালিত কৰাৰ পথ নিশ্চিত হৈছে আৰু এনেধৰণৰ চিন্তাবোৰক আমাৰ প্ৰয়োজন আজিৰ তাৰিখত এতিয়া মই সুদৰ্শন হওক বা কস্তুৰী হওক বা মোক আজি আমাক চাই থকা প্ৰত্যেকজন ব্যক্তিয়ে এই কথাটোক উপলব্ধি কৰিব নালাগে যে আমি মৃন্ময়দা মই অসম চুক্তিৰ 6 নম্বৰ দফাৰ বিৰুদ্ধে থিয় হৈছো কিন্তু আমি কৈছো যে খিলঞ্জীয়াৰ অস্তিত্ব শব্দটো যেতিয়া আহিব তেতিয়া ভাষা যেনেধৰণে আহিব সংস্কৃতি যেনেধৰণে আহিব যেনেধৰণে সামাজিক তেওঁলোকৰ নিৰাপত্তাৰ কথা আহিব তেনেধৰণে তেওঁলোকৰ লগত তেওঁলোকৰ যি অৰ্থনৈতিক স্বাধীনতা সেই স্বাধীনতা শব্দটো ইয়াত ব্যৱহাৰ কৰা খুব প্ৰয়োজন আৰু এই ক্ষেত্ৰত মই ক'ব লাগিব অসম চুক্তিৰ 6 নম্বৰ দফাটো কেৱল 3 লাইনৰ এটা দফা আৰু যদি হেতু ইমানেই গুৰুত্বপূৰ্ণ হয় 6 নম্বৰ দফাটো যদি আমাৰ সমগ্ৰ অসমৰ যি ভৱিষ্যতৰ বাতাবৰণ তাক যদি খুলিবৰ বাবে দুৱাৰখন হয় তেতিয়াহ'লে হেতু 1 নম্বৰ দফা হ'ব হেতু 1 নম্বৰ দফা হ'ব সুদৰ্শনক আকলে ভাবিছো খুব চমুকৈ যদি কওঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণে কেনেকৈ আচলতে আমাৰ সাংস্কৃতিক দিশটো সুৰক্ষিত কৰিব আপুনি কি ভাবে অকমান খুব চমুকৈ দিশটোত আচলতে আমাক যেটো এই কিছুমান আমাক পৰামৰ্শ দিয়া হৈছিল আমাক কিছুমান আচলতে প্ৰতিশ্ৰুতি দিয়া হৈছিল যে শংকৰদেৱ কলাক্ষেত্ৰ হ'ব সেয়া হ'ল কিন্তু তাৰ পাছত আৰু পুঁজি আহি আছে নেকি কেন্দ্ৰীয়
কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইবোৰ প্ৰশ্ন সেই ৰেকমেণ্ডেশ্যনসমূহ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিয়ে দিছে যে তেনেকুৱা ধৰণৰ পুঁজিবোৰ আহিব লাগে ভূপেন হাজৰিকাৰ নামত যিখন বিশ্ববিদ্যালয় আছে সেইখন ডিপ্ল'মাৰ পৰা ডিগ্ৰীলৈ পৰ্যবেক্ষিত হ'ব লাগে তেওঁ কৈছে যে জ্যোতিষ চিত্ৰ বনলৈ পইচা দৈহিক সমাগম হ'ব লাগে তেনেধৰণে যদি সংস্কৃতিৰ দিশ উন্নয়ন নহয় আৰু তেওঁলোকে আচলতে পৰামৰ্শ দিছিল যে আমাৰ যি 1000 সত্ৰ আছে সেই সত্ৰসমূহত পইচা দিব লাগে পুঁজি দিব লাগে তাৰে 700খনৰ ইতিমধ্যে চৰকাৰে দিছে তেনেধৰণে যদি নিশ্চয় মই কষ্টৰ তেতিয়াহ'লে কেনেকৈ হ'ব সাংবিধানিক ঐতিহ্য ৰক্ষাৰ কথা যিটো প্ৰসংগ 6 নম্বৰ দফাত আছে কেনেদৰে আপুনি ভাবে যে সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰিব বা ঐতিহ্য ৰক্ষা কবচ খুব চমুকৈ হয় আজি ইয়াত মিন্ময় দায়ে বা সৌৰভে যিখিনি কথা ক'লে তেওঁলোকে কোৱা কথাখিনি মই অৰ্থনৈতিক সুৰক্ষা বা আন সকলো কথাত মই সন্মত হৈও মই বাৰে বাৰে 6 নম্বৰ দফাত এই কাৰণে জোৰ দিছোঁ কাৰণ অসমত এতিয়া চাওক 1955 চনৰ পৰা 1971 চনলৈকে আপুনি চাওক যে বহুখিনি আমি ৰিফিউজি বা শৰণাৰ্থীক ইতিমধ্যে নাগৰিকত্ব দিয়া হৈছে এই গোটেই প্ৰক্ৰিয়াটোৰ যথেষ্ট অসমৰ সামাজিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্ৰত প্ৰভাৱিত হৈছে এতিয়া ঐতিহ্য ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে 6 নম্বৰ দফাটো এইকাৰণে গুৰুত্বপূৰ্ণ বহুত পদক্ষেপ ল'বলগীয়া আছে বহুত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে বহুত কাম কৰিবলগীয়া আছে আৰু সেইখিনি হোৱাটো আমি একান্তই মই সৌৰভ কাষলৈ আহিছোঁ সংৰক্ষণৰ যিটো প্ৰসংগ উত্থাপন হৈছে চাকৰিৰ ক্ষেত্ৰতে হওক বিধানসভাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰতে হওক আপুনি কেনেদৰে বিশ্লেষণ কৰিব অসম চুক্তি 6 নম্বৰ দফাই কেনেদৰে আপুনি সংৰক্ষণ কৰিব বুলি ভাবে বা সংৰক্ষণ হ'বলৈ 6 নম্বৰ দফা লাগিব নে নালাগে কি ভাবে 6 নম্বৰ দফাৰ প্ৰয়োজনীয়তা আছে মই স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ 6 নম্বৰ দফাৰ প্ৰয়োজন আছে কিন্তু 6 নম্বৰ দফাটোক যে ইমান এটা ডাঙৰ এটা ৰাজনৈতিক টুপি বনাই পেলাই ৰাজনীতিবিদসকলে ব্যৱহাৰ কৰি আহিছে ই প্ৰকৃতাৰ্থত আমাৰ ভৱিষ্যতৰ ৰাজনৈতিক যি বাতাবৰণ সেই বাতাবৰণটোক আচলতে কুলুষিত কৰিছে কেৱল অসম চুক্তিৰ 6 নম্বৰ দফাটোক আমাৰ ৰাজনৈতিক মূল মন্ত্ৰ হিচাপে ল'ব নালাগে ইয়াৰ বাদেও বহু চিন্তা আছে যুৱ প্ৰজন্মক উলিয়াই আনিব বাবে বহু চিন্তা আছে চমুকৈ কৈছোঁ যে এই গোটেই যিটো ডিছকাশ্যন হৈছে এইটো পজিটিভ ৱেত আপোনালোকেও চাওক আপোনালোকে ভাবি চাওক 6 নম্বৰ দফা লাগে আৰু শেষত আপোনালোক এজন দৰ্শক হিচাপে অভিভাৱক হিচাপে সেই দিশসমূহৰ ওপৰত গুৰুত্ব দিয়ক যে আপোনালোকে এজন অসমীয়া আপোনালোকৰ কৰিবলগীয়া বহুত নিশ্চয় আটাইকেইগৰাকী অতিথিকে মই এই মুহূৰ্তত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় দৰ্শকসকলে বুজি পালে যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণে কেনেদৰে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব খিলঞ্জীয়াৰ অস্তিত্ব কেতিয়া সম্ভৱ অস্তিত্ব সুৰক্ষিত কৰিবলৈ হ'লে অসম চুক্তিৰ যে 6 নম্বৰ দফাৰ বাহিৰে আন কি আনুষংগিক দিশসমূহৰ প্ৰয়োজন হ'ব ভাষাক যদি আমি ৰক্ষা কৰিবলৈ হয় আমি যদি নিজৰ সম্পদ বা সংস্কৃতি ৰক্ষা কৰিবলৈ হয় কিহৰ প্ৰয়োজন তাৰ্কিকসকলে নিশ্চয় বিশ্লেষণ কৰিছে বুজি পাইছে আৰু প্ৰতিকেইগৰাকী তাৰ্কিককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ